নমস্কাৰ ক্লাছ 10 আজি আমি তোমালোকৰ ইংলিছ টেক্সট বুক ফাৰ্ষ্ট ফ্লাইটৰ ফাৰ্ষ্ট লেসন এ লেটাৰ টু গড লৈ আছো। আজি আমি গল্পটি লাইন বাই লাইন অনুবাদ কৰিম, আলোচনা কৰিম, লগতে এক্টিভিটিজবোৰৰো সমাধান কৰিম। মেক্সিকান লেখক G.L. ফুয়েন্টেছৰ এই চুটি গল্পটিত আমি লেঞ্চো নামৰ সহজ সৰল বাহিৰৰ জগতৰ ভূ নৰখা দুখীয়া খেতিয়কজনৰ সৰলতা অজ্ঞানতা ভৰা কৰ্মকাণ্ড দেখিবলৈ পাম। তেওঁৰ কৰ্মকাণ্ডত তোমালোকৰ হাঁহি উঠিব, দুখ লাগিব, লগতে শেষ মুহূৰ্তত তোমালোকৰ খং উঠিব। ছাত্ৰ ছাত্ৰীসকল, গল্পটো আৰম্ভ হৈছে ইয়াৰ পৰা, দ্য হাউচ। কিন্তু তাৰ আগতে বিফৰ ইউ ৰিড শিতানত তোমালোকৰ বাবে ৱাৰ্ম আপ কুৱেশ্যনছ আছে আৰু পোষ্ট অফিচ এক্টিভিটিজ এটা আছে। আহাচোন আমি লেসনটো পঢ়িবলৈ আৰম্ভ কৰোঁ। They say faith can move mountains. মানুহে কয় বিশ্বাসে পাহাৰো লৰাব পাৰে। They say বাক্যত ফকৰা যোজনা বা প্ৰবচনৰ উল্লেখ কৰিলে they say বুলি লিখা হয়। এই ক্ষেত্ৰত they মানে সিহঁত নুবুজায়। But what should we put our faith in? কিন্তু আমি আমাৰ বিশ্বাস কাৰ ওপৰত ৰখা উচিত? This is the question this story delicately poses. এইটোৱে হৈছে সেই প্ৰশ্নটো যাক এই গল্পটোৱে অতি সূক্ষ্মভাৱে দাঙি ধৰিছে। Lenzo is a farmer who writes a letter to God when his crops are ruined, asking for 100 pesos. লেঞ্চো এজন খেতিয়ক যে তেওঁৰ শস্য নষ্ট হৈ যোৱাৰ পিছত 100 পেছো বিচাৰি গডলৈ এখন চিঠি লিখে। Does Lenzo's letter reach God? লেঞ্চৰ চিঠিখন গডৰ ওচৰ গৈ পাইছিলনে? Does God send him the money? ঈশ্বৰে তেওঁলৈ পইচা পঠিয়াই দিছিলনে? Think what your answers to these questions would be. ভাবি চাওক এই প্ৰশ্নবোৰৰ উত্তৰ কি হ'ব পাৰে? And guess how the story continues before you begin to read it. তুমি পঢ়িবলৈ আৰম্ভ কৰাৰ আগতে গল্পটো কেনেকৈ আগবাঢ়িব পাৰে তাৰ অনুমান কৰা। এক্টিভিটি তোমালোকৰ বাবে পোষ্ট অফিচ মানি অৰ্ডাৰ এক্টিভিটি এটা আছে। ছাত্ৰ ছাত্ৰীসকল, আমি পঢ়িবলৈ লোৱা এই কাহিনীটো সেই সময়ৰ যি সময়ত এঠাইৰ পৰা আন এঠাইলৈ পইচা পঠিয়াব লগা হ'লে মানি অৰ্ডাৰ ব্যৱস্থাটোৱে আছিল একমাত্ৰ উপায়। এই এক্টিভিটিটোৰ জৰিয়তে তোমালোকে পোষ্ট অফিচত কেনেধৰণে কাম কাজ চলে তোমালোকে শিকিব পাৰিবা আৰু মানি অৰ্ডাৰ ফৰ্ম ফিল আপ কৰিবলৈ শিকিবা। এই নিয়মবোৰ জনাৰ পিছতহে তোমালোকে ভালকৈ বুজি পাবা যে আমাৰ গল্পটোৰ মূল চৰিত্ৰ লেঞ্চোয়ে কৰা কামটো কিমান আচৰিত আছিল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ক্লাছত এক্টিভিটিজটো কৰিবাই। এতিয়া আহা আমি লেসনটো পঢ়িবলৈ আৰম্ভ কৰোঁ। The house, the only one in the entire valley, sat on the crest of a low hill. গোটেই উপত্যকাটোৰ ভিতৰত একমাত্ৰ ঘৰটো এটা চাপৰ পাহাৰৰ ওপৰত আছিল। From this height, one could see the river and the field of ripe corn, dotted with the flowers that always promised a good harvest. এই উচ্চতাৰ পৰা যিকোনো মানুহে নদীখন আৰু পকা মাকৈ পথাৰখন দেখিবলৈ পাইছিল, য'ত ফুলি থকা ফুলবোৰে সদায় এটা ভাল শস্য উৎপাদনৰ প্ৰতিশ্ৰুতি দিছিল। The only thing the earth needed was a downpour or at least a shower. পৃথিৱীখনক কেৱল এটা বস্তুৰহে প্ৰয়োজন আছিল, সেয়া হৈছে ধাৰাসাৰ বৰষুণ বা অন্ততঃ এজাক পাতল বৰষুণ। Throughout the morning, Lenzo, who knew his fields intimately, গোটেই ৰাতিপুৱা লেঞ্চোয়ে যিয়ে নিজৰ পথাৰখনক ভালকৈ জানিছিল, had done nothing else but see the sky towards the northeast. উত্তৰ পূব আকাশৰ পিনে চোৱাৰ বাহিৰে আন একো কৰা নাছিল। Now we are really going to get some water, women.
এতিয়া আমি সঁচাকৈয়ে কিছু পানী পাম। হেৰা। The woman who was preparing supper replied, Yes, God willing. ৰাতিৰ খাদ্য যোগাৰ কৰি থকা তিৰোতাগৰাকীয়ে উত্তৰ দিলে, হয়, ঈশ্বৰে কৰিলে। The older boys were working in the field. ডাঙৰ ল'ৰাবোৰে পথাৰত কাম কৰি আছিল। While the smaller ones were playing near the house. অন্যহাতে সৰুবোৰে ঘৰৰ ওচৰতে খেলি আছিল। Until the women called to them all, come for dinner. যেতিয়ালৈকে তিৰোতাগৰাকীয়ে তেওঁলোক সকলোকে কোৱা নাছিল, ৰাতিৰ ভাত খাবলৈ আহা। It was during the meal that, just as, ভাত খাই থকাৰ সময়তে ঠিক Lencho had predicted. লেঞ্চোৱে ভৱিষ্যতবাণী কৰাৰ দৰেই big drops of rain began to fall. বৰষুণৰ ডাঙৰ ডাঙৰ টোপাল পৰিবলৈ আৰম্ভ কৰিলে। In the northeast, huge mountains of clouds could be seen approaching. উত্তৰ পূব দিশত মেঘৰ বিশাল বিশাল পাহাৰ আগুৱাই অহা দেখা গ'ল। The air was fresh and sweet. The man went out for no other reason than to have the pleasure of feeling the rain on his body. মানুহজনে অৰ্থাৎ লেঞ্চোৱে অন্য কোনো কাৰণত নহয়, কেৱল নিজৰ গাত বৰষুণৰ টোপালবোৰৰ আনন্দ ল'বলৈকে বাহিৰলৈ ওলাই গৈছিল। And when he returned, he exclaimed, আৰু যেতিয়া তেওঁ ঘূৰি আহিল, তেওঁ চিঞৰি উঠিল, These aren't raindrops falling from the sky. এইবোৰ আকাশৰ পৰা পৰি থকা কেৱল বৰষুণৰ টোপাল নহয়। They are new coins. এইবোৰ নতুন মুদ্ৰাহে। The big drops are 10 cent pieces. ডাঙৰ টোপালবোৰ 10 চেণ্টৰ মুদ্ৰা। And the little ones are 5. আৰু সৰুবোৰ 5 চেণ্টৰ। With a satisfied expression, he regarded the field of ripe corn with its flowers draped in a curtain of rain. এক সন্তুষ্টি ভৰা চাউনিৰে তেওঁ ফুলি থকা পোকা মাকৰি পথাৰখনলৈ চালে, যিখনক বৰষুণৰ এখন পৰ্দাই ঢাকি ৰাখিছিল। But suddenly a strong wind began to blow and along with the rain, very large hailstones began to fall. কিন্তু হঠাতে এক প্ৰচণ্ড বতাহ বলিবলৈ আৰম্ভ কৰিলে আৰু বৰষুণ জাকৰ লগে লগে অতি ডাঙৰ ডাঙৰ শিলাবৃষ্টি পৰিবলৈ আৰম্ভ কৰিলে। This truly did resemble new silver coins. এইবোৰে সঁচাকৈয়ে নতুন ৰূপালী মুদ্ৰাৰ দৰে ৰূপ লৈছিল। The boys, exposing themselves to the rain, ran out to collect the frozen pearls. ল'ৰাবোৰে নিজকে বৰষুণত মেলি দি গোট মৰা শিলাবৃষ্টিবোৰ বুটলিবলৈ বাহিৰলৈ ওলাই গ'ল। It's really getting bad now, exclaimed the man. এয়া সঁচাকৈয়ে বৰ বেয়া হৈ পৰিল, মানুহজনে চিঞৰি উঠিল। I hope it passes quickly. সোনকালে পাৰ হৈ যোৱালে ভাল আছিল। It did not pass quickly. কিন্তু এই সোনকালে পাৰ হৈ নগ'ল। For an hour, the hail rained on the house, the garden, the hillside, the cornfield, on the whole valley. এক ঘণ্টা ধৰি ঘৰৰ ওপৰত, বাগিচাত, পাহাৰত, মাকৰি পথাৰখনত, গোটেই উপত্যকাটোতেই শিলাবৃষ্টি পৰি থাকিল। The field was white, as if covered with salt. পথাৰখন বগা হৈ পৰিল, যেন নিমখেৰেহে ঢাকি থোৱা হৈছে। Not a leaf remained on the trees. গছবোৰত এটাও পাত বাকী ৰোৱা নাছিল। The corn was totally destroyed. মাকৈৰ পথাৰখন সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল। The flowers were gone from the plants. গছবোৰৰ পৰা ফুলবোৰ সৰি পৰিছিল। Lencho's soul was filled with sadness. লেঞ্চৰ আত্মা দুখেৰে ভৰি পৰিল। When the storm had passed, ধুমুহাজাক পাৰ হোৱাৰ পিছত, he stood in the middle of the field and said to his sons, তেওঁ পথাৰৰ মাজত থিয় হৈ নিজৰ পুতেককেইটাক ক'লে, A plague of locust would
have left more than this. Locust পোক এজাক অহা হ'লেও ইয়াতকৈ বেছি বাকী থাকিলহেঁতেন। The hail has left nothing. এই শিলা বৃষ্টিয়ে একোৱেই বাকী নাৰাখিল। This year we will have no corn. এই বছৰ আমাৰ কোনো মাকৈ নহ'ব। That night was a sorrowful one. সেই ৰাতিটো আছিল এক শোকাবহ ৰাতি। All our work for nothing. আমাৰ সকলো পৰিশ্ৰম এনেই গ'ল। There is no one who can help us. আমাক সহায় কৰিবলৈ কোনো নাই। We will all go hungry this year. এই বছৰ আমি সকলোৱে লঘোণে থাকিব লাগিব। ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে আমাৰ গল্পটোৰ প্ৰথম খণ্ড শেষ হৈছে। এতিয়া আহা আমি খণ্ডটোত থকা পাঠভিত্তিক প্ৰশ্নবোৰৰ উত্তৰ কৰোঁ। Question 1. What did Lenzo hope for? লেঞ্চোৱে কিহৰ আশা কৰিছিল? Answer. Lenzo hoped for a good downpour or at least a shower of rain for his ripe cornfield, as it was badly needed for a good harvest. Question 2. Why did Lenzo say the raindrops were like new coins? Answer. Lenzo's livelihood depended entirely on his corn crop. A good rain promised a rich harvest, which would bring him a lot of money. Therefore, he compared the big raindrops to 10-cent pieces and the small ones to 5-cent pieces. Question 3. How did the rain change? What happened to Lenzo's fields? Answer. The pleasant rain suddenly changed into a destructive hailstorm, accompanied by strong winds. As a result, Lenzo's fields were completely ruined. The corn was totally destroyed, and not a single leaf was left on the trees. Question 4. What were Lenzo's feelings when the hail stopped? Answer. When the hail stopped, Lenzo's soul was filled with deep sadness. Looking at his ruined field, he felt helpless and worried that his family would have to go hungry that entire year. ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহা আমি গল্পটোৰ দ্বিতীয়টো খণ্ড পঢ়িবলৈ আৰম্ভ কৰোঁ। But in the hearts of all who lived in that solitary house in the middle of the valley, there was a single hope, help from God. কিন্তু উপত্যকাটোৰ মাজত থকা সেই অকলশৰীয়া ঘৰটোত বাস কৰা সকলোৰে বুকুত এটা আশা আছিল, ঈশ্বৰৰ পৰা সহায়। Don't be so upset, even though this seems like a total loss. ইমান হতাশ নহবা, যদিও এইটো সম্পূৰ্ণ ধ্বংস হোৱাৰ দৰে লাগিছে। মনত ৰাখিবা, কোনেও ভোকত নমৰে। That's what they say. No one dies of hunger. লোকে এইদৰে কয়, কোনেও ভোকত নমৰে। All through the night, Lenzo thought only of his one hope, the help of God. গোটেই ৰাতিটো লেঞ্চোৱে কেৱল তেওঁৰ এটা মাত্ৰ আশাৰ কথাই ভাবি থাকিল, ঈশ্বৰৰ সহায়। Whose eyes, as he had been instructed, see everything, even what is deep in one's conscience. যাৰ চকুৱে তেওঁক যি ধৰণে শিকোৱা হৈছিল সকলোবোৰ দেখে, আনকি এজন মানুহৰ অন্তৰৰ গভীৰতাত কি আছে তাকো। Lenzo was an ox of a man. লেঞ্চো আছিল এজন বলদৰ দৰে পৰিশ্ৰমী মানুহ। Working like an animal in the fields, যি পথাৰত এনিমেলৰ দৰে কষ্ট কৰিছিল। But still he knew how to write. কিন্তু তথাপিও তেওঁ লিখিব জানিছিল। The following Sunday at daybreak, পিছৰ দেওবাৰে
একেবাৰে পুৱতি নিশাতে he began to write a letter which he himself would carry to town and place in the mail. তেওঁ এখন চিঠি লিখিবলৈ আৰম্ভ কৰিলে যিখন তেওঁ নিজেই চহৰলৈ লৈ যাব আৰু ডাকত দিব। It was nothing less than a letter to God. এখন ঈশ্বৰলৈ চিঠিৰ বাহিৰে আন একো নাছিল। God, he wrote, if you don't help me, my family and I will go hungry this year. God, তেওঁ লিখিলে, যদি আপুনি মোক সহায় নকৰে তেন্তে মোৰ পৰিয়াল আৰু মই এই বছৰ ভোকত মৰিব লাগিব। I need 100 pesos in order to sow my field again and to live until the crop comes. মোৰ পথাৰখনত আকৌ গতি সিঁচিবলৈ আৰু শস্য অহালৈকে জীয়াই থাকিবলৈ মোক 100 পেছৰ প্ৰয়োজন। Because the hailstorm, কাৰণ শিলা বৃষ্টিজাকে he wrote to God on the envelope, put the letter inside and still trouble went to town. তেওঁ খামটোৰ ওপৰত লিখিলে to God, চিঠিখন ভিতৰত ভৰালে আৰু এতিয়াও চিন্তিত হৈ টাউনলৈ গ'ল। At the post office, he placed a stamp on the letter and dropped it into the mailbox. Post office-ত তেওঁ চিঠিখনত এটা ডাক টিকট লগালে আৰু ডাক বাকচত পেলাই দিলে। One of the employees who was a postman and also helped at the post office went to his boss, laughing heartily and showed him the letter to God. ডাকঘৰৰ এজন কৰ্মচাৰী যিজন এজন পোষ্টমেন আছিল আৰু পোষ্ট অফিচৰ সকলো কামতে সহায় কৰিছিল তেওঁ নিজৰ বছৰ অৰ্থাৎ পোষ্টমাষ্টাৰৰ ওচৰলৈ হাঁহি হাঁহি গ'ল আৰু ঈশ্বৰলৈ লিখা চিঠিখন দেখুৱালে। Never in his career as a postman had he known that address. পোষ্টমেন হিচাপে তেওঁৰ সমগ্ৰ জীৱনকালত তেওঁ এই ঠিকনাটো কেতিয়াও পোৱা নাছিল। The postmaster, a fat, amiable postmasterজন এজন শকত মৰমীয়াল অমায়িক fellow ব্যক্তি also broke out laughing. তেওঁ বৰকৈ হাঁহিবলৈ ধৰিলে। But almost immediately he turned serious. কিন্তু লগে লগে তেওঁ serious হৈ পৰিল। And tapping the letter on his desk, commented. আৰু চিঠিখন নিজৰ ডেস্কত ৰাখি মন্তব্য কৰিলে। What fate! I wish I had the fate of the man who wrote this letter. কি অপৰিসীম বিশ্বাস! মোৰো যদি এই চিঠিখন লিখা মানুহজনৰ দৰে বিশ্বাস থাকিলেহেঁতেন। Starting up a correspondence with God, ঈশ্বৰৰ সৈতে পত্ৰালাপ আৰম্ভ কৰা। So, in order not to shake the writer's faith in God, the postmaster came up with an idea. গতিকে লেখকজনৰ ঈশ্বৰৰ ওপৰত থকা বিশ্বাস যাতে লৰচৰ নহয় তাৰ বাবে পোষ্টমাষ্টাৰজনৰ এটা আইডিয়া খেলালে। Answer the letter, চিঠিখনৰ উত্তৰ দিয়া। But when he opened it, কিন্তু তেওঁ যেতিয়া ইয়াক খুলিলে, it was evident that to answer it, he needed something more than goodwill, ink and paper. তেতিয়া স্পষ্ট হৈ পৰিল যে ইয়াক উত্তৰ দিবলৈ কেৱল সদিচ্ছা চিয়াহী আৰু কাগজতকৈ অন্য কিবা এটাৰ প্ৰয়োজন আছিল। But he stuck to his resolution. কিন্তু তেওঁ নিজৰ সিদ্ধান্তত অটল থাকিল। He asked for money from his employees. তেওঁ তেওঁৰ কৰ্মচাৰীসকলৰ পৰা পইচা খুজিলে। He himself gave part of his salary. তেওঁ নিজেও দৰমহাৰ এটা অংশ দিলে। And several friends of his were obliged to give something for an act of charity. আৰু তেওঁৰ কেইবাজনো বন্ধুৱেও এই দানশীলতাৰ কাৰ্যৰ বাবে কিবা এটা দিবলৈ বাধ্য হ'ল। It was impossible for him to gather together the 100 pesos. তেওঁৰ বাবে একেলগে 100 পেছো গোটোৱা অসম্ভৱ আছিল। So he was able to send the farmer only a little more than half. গতিকে তেওঁ খেতিয়কজনক আধাতকৈ অলপ বেছি পইচাহে পঠিয়াবলৈ সক্ষম হৈছিল।
He put the money in an envelope addressed to Lenso. তেওঁ পইচাবোৰ লেন্সৰ ঠিকনা থকা এটা খামত ভৰালে। And with it a letter containing only a single word as a signature, God. আৰু তাৰ হৈতে কেৱল এটা শব্দ সিগনেচাৰ হিচাপে থকা এখন চিঠি দিলে, God. ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে আমাৰ গল্পটোৰ দ্বিতীয়টো খণ্ড শেষ হৈছে। এতিয়া আহা আমি খণ্ডটোত থকা পাঠভিত্তিক প্ৰশ্নসমূহ আনসাৰ কৰোঁ। Question 1. Who or what did Lenso have faith in? What did he do? Answer. Lenso had deep, unwavering faith in God. He believed that God's eyes see everything, even what is deep in one's conscience. To seek help, he wrote a letter to God asking for 100 pesos to resow his field and sustain his family. Question 2. Who read the letter? Answer. The postmaster read the letter after a postman brought it to him, laughing at the strange address. 3. Number question. What did the postmaster do then? Answer. At first, the postmaster laughed, but he soon became serious. Deeply moved by Lenso's immense faith, he decided to answer the letter. He collected money from his employees, gave a part of his own salary, and sent 70 pesos to Lenso in an envelope signed simply, God. ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহা আমি গল্পটোৰ তৃতীয়টো খণ্ড পঢ়িবলৈ আৰম্ভ কৰোঁ। The following Sunday, Lenso came a bit earlier than usual to ask if there was a letter for him. পিছৰ দেওবাৰে লেন্সোৱে তেওঁৰ বাবে কোনো চিঠি আহিছে নেকি সুধিবলৈ অলপ সোনকালে আহিল। It was the postman himself who handed the letter to him while the postmaster, experiencing the contentment of a man who has performed a good deed, looked on from his office. পোষ্টমেনজনে নিজেই চিঠিখন তেওঁৰ হাতত তুলি দিছিল, আনহাতে পোষ্টমাষ্টাৰজনে এটা ভাল কাম কৰাৰ সন্তুষ্টি অনুভৱ কৰি নিজৰ অফিচৰ পৰা চাই থাকিল। Lenso showed not the slightest surprise on seeing the money. টকাবোৰ দেখি লেন্সোৱে অলপো আচৰিত অনুভৱ নকৰিলে। Such was his confidence. তেওঁৰ বিশ্বাস তেনেকৈ আছিল। But he became angry when he counted the money. কিন্তু যেতিয়া তেওঁ পইচাবোৰ গণিলে তেওঁ খঙাল হৈ পৰিল। God could not have made a mistake. ভগৱানে কেতিয়াও ভুল কৰিব নোৱাৰে। Nor could he have denied Lenso what he had requested. বা লেন্সোৱে কৰা অনুৰোধ অস্বীকাৰ কৰিব নোৱাৰে। Immediately, Lenso went up to the window to ask for paper and ink. লগে লগে লেন্সোৱে খিৰিকীৰ ওচৰলৈ গৈ কাগজ আৰু চিয়াহী খুজিলে। On the public writing table, he started to write. ৰাজহুৱা টেবুলখনত তেওঁ লিখিবলৈ আৰম্ভ কৰিলে। With much wrinkling of his brow, caused by the effort he had to make to express his ideas. তেওঁৰ কপাল কোচ খাই গৈছিল, যিটো তেওঁৰ ধাৰণাবোৰ প্ৰকাশ কৰিবলৈ কৰা প্ৰচেষ্টাৰ বাবে হৈছিল। When he finished, he went to the window to buy a stamp which he licked. যেতিয়া তেওঁ লিখি শেষ কৰিলে, তেওঁ খিৰিকীখনলৈ গৈ এটা ষ্টেম্প কিনিলে, যাক তেওঁ জিভাৰে চেলেকি and then affixed to the envelope with a blow of his fist. যাক তেওঁ নিজৰ জিভাৰে চেলেকি নিজৰ মুঠিৰে থাপ কৰি মাৰি খামটোত লগাই দিলে। The moment the letter fell into the mailbox, the postmaster went to open it. চিঠিখন ডাক বাকচত পৰাৰ পিছতে পোষ্টমাষ্টাৰজনে ইয়াক খুলিবলৈ গ'ল। It said, ইয়াত লিখা আছিল, God, of the money that I asked for, only 70 pesos reached me.
মই যিমান পইচা বিচাৰিছিলো তাৰ কেৱল 70 পেছজহে মোৰ ওচৰ পাইছেহে। Send me the rest. বাকী পইচাখিনি মোক পঠাই দিয়ক। Since I need it very much. কাৰণ মোৰ ইয়াৰ খুব প্ৰয়োজন। But don't send it to me through the mail. কিন্তু এইবাৰ ডাকৰ জৰিয়তে নপঠাব। Because the post office employees are a bunch of crooks. Lancho. কাৰণ ডাকঘৰৰ কৰ্মচাৰীসকল হৈছে এটা ঠগৰ দল। Lancho. ছাত্ৰ-ছাত্ৰীসকল, এইখিনিতে আমাৰ গোটেই গল্পটো পঢ়া শেষ হৈছে। গল্পটো অতি সহজ আৰু চুটি হয়। তোমালোকৰ পৰীক্ষাৰ পেটাৰ্ণটোও আগতকৈ বহু সহজ হৈছে। গল্পটো এবাৰ ভালকৈ পঢ়ি ল'লে যিকোনো MCQৰ এনচাৰ সহজে কৰিব পাৰিবা। এতিয়া আহা আমি পাঠভিত্তিক কুৱেশ্যনবোৰৰ এনচাৰ কৰাৰ লগে লগে 2024-25 বৰ্ষৰ পেপাৰ দুখনকো এনালাইজ কৰোঁ। Question 1. Was Lancho surprised to find a letter for him with money in it? Answer. No. Lancho was not at all surprised to find the letter with money. He had such supreme and absolute confidence that he fully expected God to answer his request. Question 2. What made him angry? Answer. When Lancho counted the money, he found only 70 pesos instead of the 100 pesos he had asked for. He knew God could not make a mistake, so he believed that the post office employees had stolen the remaining 30 pesos. This made him very angry. Thinking about the text. 1. Who does Lancho have complete faith in? Which sentences in the story tell you this? Answer. Lancho has complete, unwavering faith in God. Which sentences in the story tell you this? The sentences in the story that show his absolute faith are: 1. But in the hearts of all who lived in that solitary house, there was a single hope, help from God. 2. All through the night, Lancho thought only of his one hope, the help of God, whose eyes, as he had been instructed, see everything, even what is deep in one's conscience. 3. God, he wrote, if you don't help me, my family and I will go hungry this year. 4. He wrote to God on the envelope. 5. God could not have made a mistake, nor could he have denied Lancho what he had requested. 2. Why does the postmaster send money to Lancho? Why does he sign the letter God? Answer. The postmaster was deeply moved by Lancho's immense and innocent faith in God. He did not want to shake or break this beautiful childlike trust. Therefore, he decided to collect money and send it to Lancho. Why does he sign the letter God? He signed the letter God as a clever disguise. He wanted Lancho to believe that the money had actually come directly from God. 3. Did Lancho try to find out who had sent the money to him? Why? Why not? Answer. No. Lancho did not try to find out who had sent the money to him. This was because he had absolute certainty and supreme confidence that God would definitely answer his prayer. Why? Why not?
To him, receiving a reply from God was a completely normal thing. 4 number. Who does Lancho think has taken the rest of the money? What is the irony in the situation? Remember that the irony of a situation is an unexpected aspect of it. মনত ৰাখিবা যে কোনো পৰিস্থিতিৰ আশা কৰাৰ বিপৰীতে ওলোটাভাৱে হোৱা পৰিস্থিতিটোৱে হ'ল irony. An ironic situation is strange or amusing because it is the opposite of what is expected. Ironic situation এক অদ্ভুত বা আমোদজনক হয় কাৰণ ই আশা কৰাৰ বিপৰীতে ওলোটাটোহে হয়। Who does Lancho think has taken the rest of the money? Answer. Lancho believed that the post office employees had stolen the remaining 30 pesos from the envelope. What is the irony in the situation? The irony. The core irony of the situation is that the postmaster and his staff acted completely out of selflessness, kindness, and charity. They sacrificed their own hard-earned money to keep Lancho's faith alive. However, instead of receiving gratitude or praise, they were branded by Lancho as a bunch of crooks. This is perfectly ironic because the very people who saved him from starvation were accused of being thieves. Five number. Are there people like Lancho in the real world? Amar real পৃথিৱীত Lanchoৰ দৰে মানুহ আছেনে? What kind of a person would you say he is? তোমালোকৰ মতে তেওঁ কেনে ধৰণৰ মানুহ? You may select appropriate words from the box to answer the question. প্ৰশ্নটোৰ উত্তৰ দিবৰ কাৰণে তুমি এই বক্সত দিয়া শব্দবোৰ ইউজ কৰিব পাৰা। Greedy, লোভীয়া মানুহ। Naive, সৰল, নিষ্পাপ। Stupid, মূৰ্খ। Ungrateful, অকৃতজ্ঞ। Selfish, স্বাৰ্থপৰ। Comical, ধেমেলীয়া। Unquestioning, প্ৰশ্নহীন, অন্ধবিশ্বাসী। ইয়াৰে কোনটো হ'ব বুলি তুমি ভাবা? 6 number. There are two kinds of conflict in the story. গল্পটোত দুই ধৰণৰ সংঘাত আছে। Between humans and nature, মানুহ আৰু প্ৰকৃতিৰ মাজত। And between humans themselves, আৰু মানুহৰ নিজৰ মাজতে। How are these conflicts illustrated? এই সংঘাতকেইটা কেনেধৰণে দাঙি ধৰা হৈছে? Answer. Conflict between humans and nature. Lancho waited for rain to help his crops grow. Instead, a heavy hailstorm destroyed all his crops in just 1 hour. This shows that humans cannot control the power of nature. Conflict between humans themselves. The postmaster and his workers kindly collected money to help Lancho. But Lancho did not trust people. He thought the post office employees had stolen some of the money and called them a bunch of crooks. This shows misunderstanding and lack of trust between people. Thinking about language. লেংগুৱেজৰ ওপৰত চিন্তা। তোমালোকৰ কাৰণে গল্পটোৰ পৰা এটা সেন্টেন্স উঠাই দিছে। হেইলস্টোনছ। বৰষুণৰ দৰে পৰা বৰফৰ সৰু সৰু গোলাবোৰকে হেইলস্টোনছ কোৱা হয়। আৰু যেতিয়া এই ষ্টনছবোৰ ষ্টৰ্মৰ লগত ধুমুহাৰ লগত পৰিব তেতিয়া তাৰ নাম হ'ব হেইল ষ্টৰ্ম। ষ্টৰ্ম। ধুমুহা হ'ল এক বেয়া বতৰ য'ত প্ৰচণ্ড বতাহ, বৰষুণ, বজ্ৰপাত, বিজুলী ঢেৰেকনি হয়। ধুমুহাও বেলেগ বেলেগ ধৰণৰ আছে। পৃথিৱীৰ
বিভিন্ন দেশত ধুমুহাক বিভিন্ন নামেৰে জনা যায় তলৰ বক্সটোত এইবোৰ দিয়া আছে আৰু প্ৰতিটো ধুমুহাৰ বৰ্ণনা এই বাক্যবোৰত দিয়া আছে তুমি এই বাক্যবোৰ পঢ়ি লগতে দিয়া থকা এই আখৰটো মিলাই খালি ঠাইসমূহ পূৰণ কৰা 2 নম্বৰত আমি শব্দটোৰ ব্যৱহাৰ দেখিম তোমালোকৰ বাবে শব্দটো ব্যৱহাৰ হোৱা দুটা সেন্টেন্স দিছে I hope it passes quickly there was a single hope help from God প্ৰথম সেন্টেন্সটোত শব্দটোৱে ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে আৰু ইয়াৰ অৰ্থ হৈছে wish for something to happen ভাল কিবা হ'ব বুলি আশা কৰা দ্বিতীয় সেন্টেন্সটোত hope নাউন হিচাপে ব্যৱহাৰ হৈছে ইয়াৰ অৰ্থ কিবা এটা ভাল কথা ঘটিব বুলি আশা কৰা hope শব্দটোৱে বেলেগ বেলেগ পৰিস্থিতিত বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰিব পাৰে ইয়াতে A B দুটা কলাম আছে A কলামটোত সেন্টেন্স দিয়া আছে আৰু B কলামত সেন্টেন্সটোৱে কি অৰ্থত ব্যৱহাৰ হৈছে তাৰ বৰ্ণনা দিয়া আছে এইবোৰ মিলাও আহা 1 number will you get the subjects you want to study in college তুমি পঢ়িব খোজা সাবজেক্ট বিলাক তোমাৰ কলেজত পাবানে কোনোবাই প্ৰশ্ন কৰিছে উত্তৰ দিছে I hope so হয়তো পাম ইয়াতে hope শব্দটোৱে এইটো অৰ্থ কৰিছে wanting something to happen and thinking it quite possible কিবা এটা হ'ব বুলি আশা কৰা ছাত্ৰ ছাত্ৰীসকল বাকিবিলাক তোমালোকে নিজে নিজে পঢ়ি বুজিবলৈ চেষ্টা কৰিবা ব্যাখ্যা কৰি থাকিলে ভিডিওটো বেছি দীঘল হৈ যায় মই মেটচ কৰি দিছো তোমালোকে নিজৰ নিজৰ কপিত উঠাই ল'বা 3 নম্বৰ ৰিলেটিভ ক্লজেছ ৰিলেটিভ ক্লজ হৈছে এনে এটা ক্লজ যিয়ে কোনো নাউন বা প্ৰনাউন সম্পৰ্কে অধিক তথ্য দিয়ে তোমালোকৰ বাবে গল্পটোৰ পৰা দুটা সেন্টেন্স তুলি দিছে all morning Lencho who knew his fields intimately looked at the sky the woman who was preparing supper replied yes God willing sentence দুটাত বিকা কৰি লিখা থকা এই ক্লজ দুটা হৈছে ৰিলেটিভ ক্লজ প্ৰথম সেন্টেন্সত এই ক্লজটোৱে লেন্সৰ বিষয়ে অধিক তথ্য দিছে দ্বিতীয় সেন্টেন্সত এই ৰিলেটিভ ক্লজটোৱে ওমেনৰ বিষয়ে অধিক তথ্য দিছে এই ৰিলেটিভ ক্লজবোৰ সদায় who whom whose which that এই ৰিলেটিভ প্ৰনাউনবোৰেৰে আৰম্ভ হয় ৰিলেটিভ ক্লজও দুই প্ৰকাৰৰ ডিফাইনিং নন ডিফাইনিং ওপৰৰ এই সেন্টেন্স দুটা নন ডিফাইনিং সেন্টেন্স সিম্পল ভাবে যিবোৰ ক্লজৰ আগত আৰু পিছত কমা থাকে বা আগত পিছত ডেছ থাকে সেইবোৰ হল নন ডিফাইনিং ক্লজ আৰু যিবোৰ ক্লজত আগত পিছত কমা নাথাকে বা ডেছ নাথাকে সেইবোৰ হল ডিফাইনিং ক্লজ ডিফাইনিং ক্লজৰ এটা উদাহৰণ মই দিছো The house that has a red door belongs to my uncle এটো এটা ৰিলেটিভ ক্লজ কিন্তু এতে এই ক্লজটোৰ আগত বা পিছত কোনো কমা বা ডেছ নাই তলত তোমালোকৰ বাবে কেইটামান সেন্টেন্স দিছে তোমালোকে ৰিলেটিভ প্ৰনাউন who whom whose which লগাই সেন্টেন্স কেইটা জয়েন কৰিব লাগে 1 নম্বৰত আছে I often go to Mumbai Mumbai is the commercial capital of India which pronoun to লগাই সেন্টেন্স দুটা জয়েন কৰিব লাগে তোমালোকৰ কাৰণে মই আনসাৰ কেইটা দি দিছো 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ সেন্টেন্স কেইটাৰ আনসাৰ ওপৰ দি দিছো 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ ছাত্ৰ ছাত্ৰীসকল কেতিয়াবা আমি ৰিলেটিভ প্ৰনাউন whose whom who আদিবোৰ ব্যৱহাৰ নকৰাকৈও ৰিলেটিভ ক্লজ বনাও যেনে এই সেন্টেন্সটোত
The house, the only one in the entire valley, set on the crest of a low hill. The only one in the entire valley. এইটো এটা ৰিলেটিভ ক্লজ হয়। ইয়াতে আমি হুজ, হুম, হু, হুইচ আদি লগোৱা নাই। এই চেণ্টেন্সটোত ৰিলেটিভ প্ৰনাউন হুইচ লুপ্ত আছে, লগতে ৱাজ ভাৰ্বটো লুপ্ত আছে, হিডেন। আমি যদি ৰিলেটিভ প্ৰনাউন লগাওঁ তেতিয়াহ'লে চেণ্টেন্সটো হ'ব দ্য হাউচ which was the only one in the entire valley set on the crest of a low hill. Relative clause, relative pronoun. ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে বুজি পাইছা। এতিয়া আহা আমি 4 নম্বৰ এক্সাৰচাইজটো কৰোঁ। Using negatives for emphasis. এই সিদ্ধান্তত আমি no, not আৰু নাথিং ব্যৱহাৰ কৰি কেনেকৈ কোনো কথা অধিক জোৰ দি কোৱা হয় তাক শিকিম। এমফেচিছ এই নম্বৰত আছে দিছ ইয়াৰ I will have no corn। ইয়াত no শব্দটোৱে বুজাইছে এই বছৰ মাকৈ একেবাৰে নাথাকিব। corn will be absent। বি নম্বৰত the hail has left nothing। ইয়াত নাথিং শব্দটোৱে বুজাইছে শিলা বৃষ্টিয়ে একোৱেই বাকী নাৰাখিল, সকলোবোৰ শস্য নষ্ট কৰি পেলাইছে, জোৰ দি কৈছে। চি নম্বৰত These aren't raindrops falling from the sky, they are new coins। ইয়াত নট শব্দটোৱে বুজাইছে বৰষুণৰ মূল্য কিমান, এই যেন আকাশৰ পৰা সৰি পৰা কইনছ হে। কিন্তু কেতিয়াবা কেতিয়াবা নেগেটিভ শব্দবোৰে সদায় নেগেটিভ অৰ্থ নিদিয়ে, বৰঞ্চ কোনো কথা জোৰ দি ক'বলৈ ব্যৱহাৰ কৰা হয়। যেনে লেঞ্চো had done nothing else but see the sky towards the north east। লেঞ্চোৱে আকাশৰ পিনে চোৱাৰ বাহিৰে আন একো কাম কৰা নাছিল। nothing else আন একো কৰা নাছিল, but see the sky sky চোৱাৰ বাহিৰে। এই নম্বৰত the man went out for no other reason than to have the pleasure of feeling the rain on his body। মানুহজনে নিজৰ বডিত বৰষুণ অনুভৱ কৰাৰ বাহিৰে আন কোনো কাৰণত বাহিৰলৈ যোৱা নাছিল। no other reason আন কোনো কাৰণত। এফ নম্বৰত লেঞ্চো showed not the slightest surprise on seeing the money। লেঞ্চোৱে অলপো আচৰিত হোৱা নাছিল টকাবোৰ দেখি। not the slightest surprise। ছাত্ৰ ছাত্ৰীসকল, তলত তোমালোকৰ কাৰণে 3টা চেণ্টেন্স দিয়া আছে। এই চেণ্টেন্স কেইটাই প্ৰকাশ কৰা একে ধৰণৰ এমফেচিছ নেগেটিভ বুজোৱা চেণ্টেন্স লেচনটোত আছে, সেইবোৰ লেচনটোৰ পৰা বাছি খালী ঠাইত লিখা। তোমালোকৰ কাৰণে মই ৰেডি কৰি দিছোঁ। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহা আমি মেটাফৰ ৱৰ্ডটোৰ লগত চিনাকি হওঁ। মেটাফৰ হৈছে এনে এক অলংকাৰ য'ত এটা বস্তু বা ব্যক্তিক আন এটা বস্তু বুলি কোৱা হয়, কাৰণ দুয়োটাৰ মাজত কোনো এটা মিল থকা গুণ থাকে। তোমালোকৰ কাৰণে এক্সাম্পল দিয়া আছে দ্য লেগ অফ টেবল। আমি ভৰিৰ ওপৰত ভৰ দি পেলাই চলোঁ, ঠিক একেদৰে টেবুলৰ ভৰ দিয়া অংশক ভৰি বুলি কোৱা হৈছে, লেগ ভৰি। আন এটা উদাহৰণ আছে দ্য হাৰ্ট অফ দ্য চিটি। আমাৰ বডিত হাৰ্টটো হ'ল এটা অতি ইম্পৰ্টেণ্ট অৰ্গেন, ঠিক একেদৰে চহৰখনৰ কোনো এটা ইম্পৰ্টেণ্ট অংশক চেণ্ট্ৰেল এৰিয়া বুজাবলৈ আমি দ্য হাৰ্ট অফ চিটি বুলি ইউজ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, মেটাফৰ ৱৰ্ডটোৰ লগত চিমিলি ৱৰ্ডটোৰ লগতো চিনাকি হোৱাটো জৰুৰী আছে। চিমিলিও একে ধৰণৰে অলংকাৰ য'ত এটা বস্তুৰ লগত আন এটা বস্তুৰ তুলনা কৰা হয়। যেনে দ্য ষ্টাৰ্ছ স্পাৰ্কল লাইক ডায়মণ্ডছ। তৰাবোৰ ডায়মণ্ডৰ দৰে জিলিকে, লাইক ডায়মণ্ডছ। লেঞ্চো ৱাজ এজ ষ্ট্ৰং এজ এন অক্স। লেঞ্চো ষাঁড় গৰুৰ দৰে শক্তিশালী। এছ এছ। ছাত্ৰ ছাত্ৰীসকল, মেটাফৰ আৰু চিমিলিৰ মাজত পাৰ্থক্যটো হ'ল চিমিলিত লাইক এছ থাকে,
কিন্তু মেটাফৰত এইবোৰ নাথাকে ছাত্ৰ ছাত্ৰীসকল এই মেটাফৰৰ ব্যৱহাৰ গল্পটোত দেখা যায় তলৰ খালী ঠাইসমূহত মেটাফৰবোৰ লিখা লগতে মিল থকা গুণ বা বৈশিষ্ট্যটোকো খালী ঠাইত লিখা তোমালোকৰ কাৰণে এটা কৰি দিয়া আছে ৰেইন ড্ৰপছ মেটাফৰটো হ'ল নিউ কইন্স বৰষুণৰ টোপালবোৰক নিউ কইন্সৰ লগত তুলনা কৰিছে কাৰণ লেন্সৰ বাবে বৰষুণ ধন সম্পত্তিৰ দৰে ভাল ফসল আহা মানে নতুন মুদ্ৰা আহা ধন সম্পত্তি আহা ঠিক একেধৰণে হেইল ষ্টনছ মেটাফৰ ফ্ৰজেন পাৰ্লছ তোমালোকে নিজে নিজে এইবোৰ পঢ়িবা আশা কৰিছোঁ তোমালোকে মেটাফৰ আৰু চিমিলি ধৰিব পাৰিছা ছাত্ৰ ছাত্ৰীসকল এইখিনিতে আমাৰ এ লেটাৰ টু গড গল্পটোত থকা টেক্সচুৱেল আৰু গ্ৰামাৰৰ আটাইবোৰ এক্টিভিটিছৰ সমাধান কৰা শেষ হৈছে আশা কৰিছোঁ মোৰ ইউটিউব ক্লাছৰ পৰা তোমালোকে উপকৃত হ'ব পাৰিছা ধন্যবাদ